Hello everyone, welcome back to our channel Idiotic. So এই ভিডিওটিত আমি ডিসকাস কৰিবলৈ লৈছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি এক নোটিছ আজি পাব্লিছ পাইছে। সো নোটিছখনত NECTE ৰিকগনাইজড 2 years BEd program মোৰ এক নোটিফিকেশ্যন দিয়া হৈছে। নোটিফিকেশ্যনখনৰ মতে 2 years BEd program এটা কণ্ডাক্ট কৰিব ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে এইটো একাডেমিক সেশনৰ বাবে। সো এই একাডেমিক সেশনটোত এডমিশ্যন ল'বলৈ হ'লেনো কি কৰিব লাগিব? প্ৰথমতে এপ্লিকেশ্যন প্ৰচিডিউৰটো দিয়া আছে। এপ্লিকেশ্যন ফৰ 2 years BEd program shall be through online mode only, অকল অনলাইনেৰে কৰিব লাগিব। তো এই অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব 20/7/2024 পৰা 28/7/2024 লৈকে থাকিব। ঠিক আছে, অকল অনলাইন এপ্লিকেশ্যন ফৰ্মৰ দ্বাৰাহে ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব আৰু অনলাইন ফৰ্ম ফিল আপ কৰিবলৈ এইটো লিংকত যাব লাগিব। লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে। কেণ্ডিডেট নিডছ টু ৰেজিষ্টাৰ, মানে যেনেকৈ এইটো বটন খোলাৰ লগে লগে কি কৰিব লাগিব? ৰেজিষ্টাৰ কৰিব লাগিব। নেম, মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দি। মোবাইল নাম্বাৰত কি যাব? OTP যাব আৰু দেন ভেৰিফাই হোৱাৰ পিছত পাছৱৰ্ডেৰে লগ ইন কৰিব পাৰিব। আফটাৰ ছাকচেছফুল ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত লগ ইন কৰি ছাত্ৰ ছাত্ৰীসকলে বাকী ফৰ্মসমূহ ষ্টেপ বাই ষ্টেপ ফিল আপ কৰিব লাগিব। ঠিক আছে, তাৰপিছত আফটাৰ কমপ্লিটেশ্যন অফ ফিলিং ফৰ্ম ছাত্ৰ ছাত্ৰীসকলে ছাবমিট আৰু ৰিভিউ কৰি তাক ছাবমিট কৰিব লাগিব। তাৰপিছত গোটেইখিনি এনচিয়'ৰ হোৱাৰ পিছত চব ঠিকে ঠাকে থাকিলে পে' নাও আৰু ছাবমিট এপ্লিকেশ্যনত তেওঁলোকে ক্লিক কৰিব লাগিব। আফটাৰ ডেট তেওঁলোকে পে'মেণ্ট কৰিব লাগিব 950 থ্ৰু অনলাইন মোড। ঠিক আছে, ইয়াতে কোনো ধৰণৰ ৰিলেক্সেশ্যনৰ কথা ফৰ কেটেগৰী ৱাইজ দিয়া হোৱা নাই। The application form will be considered finally submitted when ফিজটো যেতিয়া ছাত্ৰ ছাত্ৰীসকলে পে'মেণ্ট কৰিব তেতিয়াহে এপ্লিকেশ্যন ফৰ্মখন কনচিডাৰ কৰা হ'ব। ঠিক আছে, আৰু ছাত্ৰ ছাত্ৰীসকলে ডাউনলোড অপশ্যনত এপ্লিকেশ্যন ফৰ্মখন ফিউচাৰ ৰেফাৰেঞ্চৰ বাবে নিজৰ হাতত ৰাখিব লাগিব। আৰু অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম অট'মেটিকেলি ক্ল'জ হৈ যাব লাষ্ট ডেটৰ পিছত, অৰ্থাৎ 29 তাৰিখে। তো নেক্সট দিয়া হৈছে যে কেণ্ডিডেট চেকিং এডমিশ্যন, যিসকল ছাত্ৰ ছাত্ৰীয়ে চন অফ ডিউ এমপ্লয় বা ৰিটায়াৰ্ড এমপ্লয়ত এডমিশ্যন ল'ব বিচাৰে তেওঁলোকে ছাবমিটেড এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট আউট কৰাৰ লগে লগে চেল্ফ এটেষ্টেড কপিজ অফ অল দ্য ৰিলেভেণ্ট ডকুমেণ্টছ আৰু ফিল দ্য প্ৰেছক্ৰাইব ফৰ্ম যিটো দিয়া আছে সেইটো 29/7/2024 এটা ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এইখিনি বস্তু জমা দিব লাগিব। তাৰপিছত ৰেফাৰেঞ্চত প্লিজ ৰেফাৰ টু দ্য ক্লজ, ইয়াতে এটা ক্লজ দিয়া হৈছে, তো সেইটো ছাত্ৰ ছাত্ৰীসকলক চাবলৈ অনুৰোধ জনালোঁ। ঠিক আছে, চাৰ্টিফিকেট ফ্ৰম কম্পিটেণ্ট অথৰিটি মাষ্ট বি ছাবমিটেড, যদি কিবা চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটসমূহ জমা দিব লাগিব এডিশ্যনেল চিটৰ লগত। ঠিক আছে, ইম্পৰ্টেণ্ট নোট, আফটাৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম candidates shall have to take a print out of the submitted application form and submit the same at the office of Department of Education Dibrugarh University on or before 29/7/2024 ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব? যিখন প্ৰিণ্ট আউট হ'ল সেইটো ছাবমিট কৰিব লাগিব অন অৰ বিফ'ৰ 29/7/2024। তো ইয়াৰ লাষ্ট ডেটটো ছাত্ৰ ছাত্ৰীসকলে নোট কৰিব। লাষ্ট ডেট হৈছে 28/7/2024। গতিকে 29ৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে অফলাইন ফৰ্মখন ৰেচপেক্টিভ ডিপাৰ্টমেণ্টত জমা দিব লাগিব। লগতে তেওঁলোকে ফৰ্মখনৰ লগত কি কি ডকুমেণ্টছ দিব লাগিব? মাৰ্কশ্বিট অফ অল দ্য এক্সামিনেশ্যন অফ HSLC অনৱাৰ্ডছ, HSLCৰ পৰা সকলো মাৰ্কশ্বিট, HSLCত HS, TDC ফাৰ্ষ্ট ছেম, TDC ছেকেণ্ড ছেম, থাৰ্ড ছেম, ফ'ৰ্থ ছেম, দেন 5th ছেম, 6th ছেম, আৰু যদি PG ডিগ্ৰী আছে তেতিয়াহ'লে PG ডিগ্ৰীৰো চাৰ্টিফিকেটখিনি দিব লাগিব ছেমিষ্টাৰ ৱাইজ। কপি অফ দ্য কাষ্ট চাৰ্টিফিকেট, যদিহে কোনোবাৰ কাষ্টত পৰে তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেটখন দিব লাগিব। এণ্ড কপি অফ পাৰ্মানেণ্ট PRCখন দিব লাগিব ফৰ ফি ৱেইভাৰ, যদি ছাত্ৰ ছাত্ৰীসকলে ফি ৱেইভাৰৰ বাবে এপ্লিকেবল হয় তেতিয়াহ'লে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট অফ আছাম ইজ নিডেড। এণ্ড স্ক'ৰ কাৰ্ড অফ BEd CET 2024, ডেট মিনছ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যোৱা 13/7/2024 যিটো BEdৰ বাবে এণ্ট্ৰেঞ্চ পাতিছিলে সেই এণ্ট্ৰেঞ্চৰ স্ক'ৰ কাৰ্ডখনো তাৰ লগত জমা দিব লাগিব। ৰিজাৰ্ভেশ্যন পলিচি গভমেণ্ট ৰুল মতে হ'ব। ইউনিভাৰ্চিটি উইল প্ৰিপেয়াৰ এ লিষ্ট, মেৰিট লিষ্ট যিটোখন পাব্লিছ কৰিব, তাত গভমেণ্টৰ যিটো ৰুল সেইটো ফ'ল' কৰা হ'ব। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাওঁ আহক।
কেণ্ডিডেটসকলে 50% মাৰ্কছ এগ্ৰিগেট মানে অকল মেজৰত নহয়, মেজৰ আৰু যিটো মাইনৰ দুটা মানে সেই থাকে কেটেগৰী, দুটা মিলি পিনে তেওঁলোকে 50% পাৰ মাৰ্কছ পাব লাগিব, ঠিক আছে। অৰ বেচেলৰ ইন ইঞ্জিনিয়াৰিং অৰ বেচেলৰ অফ টেকনলজি অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি অৰ ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ ছায়েন্স এণ্ড মেথামেটিক্স ছিকিউৰিং এটলিষ্ট 55%। যদিহে কোনো ছাত্ৰ ছাত্ৰীয়ে বেচেলৰ অফ ইঞ্জিনিয়াৰিং কৰে বা বেচেলৰ অফ টেকনলজি অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি বা আদাৰ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা ইঞ্জিনিয়াৰিং কৰে, তেওঁলোকৰ বাবে কি লাগিব, ছায়েন্স আৰু মেথামেটিক্স থাকিব লাগিব উইথ 55% মাৰ্ক, ঠিক আছে। তেতিয়া এডমিশ্যনৰ বাবে এলিজিবল হ'ব। এজ পাৰ NCTE norms, a candidate securing 50% marks or more in the honors or major subject but less than 50% in aggregate, যদি ছাত্ৰ ছাত্ৰীসকলে 50% মাৰ্ক অনাৰ্ছত পায় বাট এগ্ৰিগেট হিচাপে তেওঁলোকৰ ডেট মিনছ পাছ কোৰ্চ বা মাইনৰ মিলি যদি 50% হয়, তেতিয়াহ'লে তেওঁলোকে ফৰ্ম ফিল আপৰ বাবে বা এই প্ৰগ্ৰেমটোৰ বাবে এলিজিবল নহ'ব, ঠিক আছে। লগতে লাগিব BHCET 2024 ভেলিড স্ক'ৰ কাৰ্ড, যিটো 13ত হৈ গৈছে। ৰিলেক্সেশ্যন থাকিব 5% কোৱালিফাইং এক্সামিনেশ্যন marks up to 5% in qualifying examination may be granted in the following candidates: ST, SC, OBC, OMBC, PW category by 5% qualifying examination marks selection থাকিব। Teacher candidates with minimum of 5 years teaching experience in a school recognized at least up to 10 level, মানে সেবাৰ আণ্ডাৰত যে ক্লাছ 10লৈকে স্কুল আছে, তাত যদি 5 বছৰৰ শৈক্ষিক এক্সপিৰিয়েঞ্চ থাকে, তেতিয়াহ'লে তেনেকুৱা ছাত্ৰ ছাত্ৰী মানে তেনেকুৱা কেণ্ডিডেটৰ 5% মাৰ্ক কি কৰিব, ৰিলেক্সেশ্যন দিয়া হ'ব। এ কেণ্ডিডেট কেন এভেইল দ্য বেনিফিট অফ ৰিলেক্সেশ্যন অফ মাৰ্ক অনলি ইন এনি ওৱান অফ দ্য এবভ কেটেগৰী, যিকোনো দুটাৰ এটা কেটেগৰীটোতে ধৰা হ'ব, ঠিক আছে। এতিয়া ইম্পৰ্টেণ্ট ডেটসমূহ চাওক। অনলাইন এপ্লিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হ'ব 20/7/2024 পৰা। লাষ্ট ডেট হৈছে 28/7/2024। আনহাতে লাষ্ট ডেট অফ ছাবমিশ্যন অফ হাৰ্ড কপি যিটো ডিপাৰ্টমেণ্টত জমা দিব লাগিব 29/7/2024। চিলেক্টেড কেণ্ডিডেটসমূহ বাই 5 আগষ্ট জনাব এণ্ড ডেট অফ এডমিশ্যন হ'ব 8/8/2024। গতিকে কেণ্ডিডেটসকলে আমাৰ তৰফৰ পৰা শুভেচ্ছা থাকিল, আৰু যদি কিবা কুৱেশ্যন থাকে আমাক কমেণ্ট বক্সত জনাব। লগতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ, প্ৰপাৰ ইনফৰ্মেশ্যন পাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ চেনেলটিত অলৰেডি বিভিন্ন বিশ্ববিদ্যালয়ৰ প্লে'লিষ্ট আমি দি থৈ দিছোঁ, তেওঁলোকৰ যিখিনি ন'টিছ আহে ৰিচেণ্ট আপডেট আমি টাইমে জনাই থাকোঁ। গতিকে আজিলৈ ভিডিঅ'টিত ইমানেই আছিল। ভিডিঅ'টি লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা জনালোঁ। ধন্যবাদ।